নথিপত্ৰ থকা এটা হাতী পোৱালি বন বিভাগে বলপূৰ্বক লৈ যোৱা কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ডুমডুমাৰ ৰাইটাং গাঁৱৰ ক্ষীৰেশ্বৰ মৰাণৰ হাতী পোৱালিটো ডিএনএ পৰীক্ষাৰ অজুহাতত বন বিভাগে বলপূৰ্বক লৈ যোৱা বংশানুক্ৰমে হাতী পালন কৰি অহা ক্ষীৰেশ্বৰ মৰাণৰ চেনিমলা নামৰ হাতীজনীয়ে জন্ম দিছিল পোৱালিটো সম্পূৰ্ণ নথিপত্ৰ থকাৰ পিছতো বন বিভাগে ধনসেং নামৰ হাতীৰ পোৱালিটো সন্দেহৰ ভিত্তিত লৈ যোৱাত ক্ষোভিত হৈছে পৰিয়ালটো বন বিভাগৰ বিৰুদ্ধে ইতিমধ্যে আদালতৰ দ্বাৰস্থ হৈছে হাতীৰ গৰাকী অন্যতে সন্দৰ্ভত কোনো স্পষ্ট উত্তৰ দিয়াৰ পৰা বিৰত আছে বন বিভাগৰ দল নাম কি ধন সিং এই মোৰ হাতী পোৱালিটো যোৱা 8 তাৰিখে মানে ইনফৰ্ম হেৰি মানে ভেৰিফিকেশ্যন কাৰণে লৈ যাম বুলি ইয়াৰ পৰা লৈ গৈ পেলাই 8 তাৰিখে নিলে 9 তাৰিখে আমাক মাতিলে মতাৰ পিছত আমি গ'লোঁ তেতিয়া কৈছে ডিএনএ টেষ্ট মিলা নাই মাকৰ আৰু পুতেকৰ সেইকাৰণে আমি হাতী পোৱালিটো চিজ কৰিলোঁ মই গম পাওঁ মোক কিছুমানে জনালে যে মানে হাতীটো লৈ যোৱা হয়তো আজি 20 দিনমান হ'ল 20-22 দিন হ'ল মোক জনালে আৰু ডিএফ অফিচলৈ মোক ডিএফআই মাতিলে আমি গ'লোঁ মোকো মাতিলে গ'লোঁ হয় এতিয়া তেওঁলোকে মানে ডিএনএ টেষ্ট মিলা নাই বুলি কৈছে মাকৰ লগত যিটো গুৱাহাটীৰ পৰা ৰিপৰ্ট আহিছে ৰিপৰ্টৰ মতে তেওঁলোকে মানে ডিএনএ টেষ্ট মিলা নাই বুলি ঘৰৰ পৰা লৈ গৈছে আৰু এতিয়াও বৰ্তমান মাকৰ আৰু পুতেকৰ মানে ধনসেং আৰু চেনিমলাৰ ডিএনএ টেষ্টৰ কাৰণে দুইটাৰ হাতীৰ পৰাই মানে ব্লাড লোৱা হ'ল তাতো মই উপস্থিত আছিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা মোক যিহেতু তেওঁলোকে থাকিবলৈ কৈছিলে এখন কমিটি বনাইছিলে কমিটিখনত ময়ো আছোঁ হয় কথাখিনি হয় এতিয়া ৰিপৰ্টটো চাগে অহা নাই প্ৰায় 15-20 দিন হ'ল এইখিনি কৰা